নমস্কাৰ এণ্ড স্বাগতম জনাইছোঁ আমাৰ অন্য এটি ভিডিঅ'টোৰ প্ৰথম কুৱেশ্যনটো হ'ব সতী সাধনী কোন ৰাজ্যৰ সৈতে জড়িত আছিল? ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি চুতীয়া। সতী সাধনী চুতীয়া বংশৰ ৰাণী আছিল। নেক্সট কুৱেশ্যন, অসমে তলহৰ কোনখন দেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ কৰে? অসমৰ সীমা তলহদীয়া কোনখন ৰাষ্ট্ৰৰ লগত সীমা লাগিছে বুলি সুধিছে। ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি ভূটান। ভূটানৰ লগত অসমৰ সীমা লাগিছে। ইয়াৰ উপৰিও বাংলাদেশৰ লগত অসমৰ সীমা লাগে। এই দুখন দেশৰ লগত অসমৰ সীমা লাগিছে। নেক্সট কুৱেশ্যন, মুলা গাভৰুৱে কোনজন মুছলমান সেনাপতিৰ বিৰুদ্ধে যুদ্ধ কৰিছিল? ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি তুৰ্বক। মুলা গাভৰুৱে তুৰ্বকৰ বিৰুদ্ধে যুদ্ধ কৰি মৃত্যুবৰণ কৰিছিল। নেক্সট কুৱেশ্যন, নীতি আয়োগে কোনটো সংস্থাৰ স্থান গ্ৰহণ কৰিছিল? নীতি আয়োগ কোনটো সংস্থাৰ সলনি স্থাপন কৰা হৈছে বুলি সুধিছে। ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি প্লেনিং কমিশ্যন। প্লেনিং কমিশ্যনৰ সলনি নীতি আয়োগ গঠন হয়। নেক্সট কুৱেশ্যন, আলেকজেণ্ডাৰ দি গ্ৰেট কোন প্ৰাচীন ৰাজ্যৰ আছিল? ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি মেচিডোনিয়া। মেচিডোনিয়া ৰাজ্যৰ ৰজা আছিল আলেকজেণ্ডাৰ দি গ্ৰেট। নেক্সট কুৱেশ্যন, ছত্তীশগড়ৰ ৰাজধানী কোনখন? ছত্তীশগড়ৰ ৰাজধানী কি বুলি সুধিছে। ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি ৰায়পুৰ। ৰায়পুৰ হ'ল ছত্তীশগড়ৰ ৰাজধানী। নেক্সট কুৱেশ্যন, ভাৰতীয় সংসদৰ উচ্চ সদনক কি বুলি কোৱা হয়? ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি ৰাজ্যসভা। ৰাজ্যসভাক উচ্চ সদন আৰু লোকসভাক নিম্ন সদন বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, দিল্লী, হাৰিয়ানা, ৰাজস্থান আৰু গুজৰাটৰ মাজেৰে কোন পৰ্বতমালা পাৰ হৈ গৈছে? এই চাৰিওখন ৰাজ্যৰ মাজেৰে কোনটো পৰ্বতমালা পাৰ হৈ গৈছে বুলি সুধিছে। ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি আৰাৱলী পৰ্বতমালা। আৰাৱলী পৰ্বতমালা দিল্লী, হাৰিয়ানা, ৰাজস্থান আৰু গুজৰাট এই চাৰিখন ৰাজ্যৰ মাজত বিস্তৃত হৈ আছে। নেক্সট কুৱেশ্যন, বায়ুমণ্ডলীয় চাপ জুখিবলৈ কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয়? ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি বেৰ'মিটাৰ। বায়ুমণ্ডলীয় চাপ জুখিবলৈ বেৰ'মিটাৰ ব্যৱহাৰ কৰা হয়। নেক্সট কুৱেশ্যন, তলহৰ কোনখন জিলা অসমৰ বৰাক উপত্যকাত অৱস্থিত? বৰাক উপত্যকাত থকা জিলা কোনখন বুলি সুধিছে। ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি হাইলাকান্দি। হাইলাকান্দি বৰাক উপত্যকাত থকা এখন জিলা। নেক্সট কুৱেশ্যন, ভাৰতীয় নাগৰিকত্বৰ মাপকাঠি হিচাপে তলহৰ কোনটো গণ্য নহয়? গণ্য কৰা নহয় বুলি সুধিছে। ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি সম্পত্তি ক্ৰয়। সম্পত্তি ক্ৰয় কৰাক ভাৰতীয় নাগৰিকত্বৰ মাপকাঠি বুলি গণ্য কৰা নহয়। নেক্সট কুৱেশ্যন, হিমবাহৰ মূল উপাদান কি? মূল উপাদান কি বুলি সুধিছে। ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি বৰফ। হিমবাহৰ প্ৰধান উপাদানটো হ'ল বৰফ। নেক্সট কুৱেশ্যন, মেকমোহন লাইনে কোন দুটা দেশক পৃথক কৰে? মেকমোহন লাইনে কোন দুটা দেশক পৃথক কৰে বুলি সুধিছে। ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি ভাৰত আৰু চীন। ভাৰত আৰু চীন দেশক মেকমোহন লাইনে পৃথক কৰে। নেক্সট কুৱেশ্যন, গোৱা ৰজা কোন সম্প্ৰদায়ৰ নামমাত্ৰ ৰজা? গোৱা ৰজা কোনটো সম্প্ৰদায়ৰ নামমাত্ৰ ৰজা বুলি সুধিছে। ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি তিৱা। তিৱাসকলৰ নামমাত্ৰ ৰজা হ'ল গোৱা ৰজা। নেক্সট কুৱেশ্যন, এছিয়া আৰু ইউৰোপক সংযোগ কৰা সাগৰীয় পথ কোনটো? কোনটো সাগৰীয় পথে এছিয়া আৰু ইউৰোপক সংযোগ কৰে বুলি সুধিছে। ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি ছুৱেজ খাল। ছুৱেজ কেনেলে ইউৰোপ আৰু এছিয়াক সংযোগ কৰিছে। নেক্সট কুৱেশ্যন, দিল্লীৰ সিংহাসন কোনগৰাকী মহিলা শাসকে আৰোহণ কৰিছিল? দিল্লীৰ সিংহাসনত উঠা একমাত্ৰ মহিলা শাসকগৰাকী কোন আছিল বুলি সুধিছে। ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি ৰেজিয়া চুলতানা। ৰেজিয়া চুলতানা আছিল দিল্লীৰ সিংহাসনত আৰোহণ কৰা একমাত্ৰ মহিলা শাসক। নেক্সট কুৱেশ্যন, প্ৰাচীন অসমত আটাইতকৈ দীঘলীয়া সময় শাসন কৰা ৰাজবংশ কোনটো? কোনটো ৰাজবংশই আটাইতকৈ দীঘলীয়া সময় অসমত শাসন কৰিছিল বুলি সুধিছে। ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি
আহোম। আহোমসকলে অসমত প্ৰায় 600 বছৰ ৰাজত্ব কৰিছিল। নেক্সট কুৱেশ্যন, আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল? USA ৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি কোন আছিল বুলি সুধিছে। ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি, গিয়াৰ্গো ৱাশ্বিংটন। গিয়াৰ্গো ৱাশ্বিংটন আছিল আমেৰিকাৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি। নেক্সট কুৱেশ্যন, তলৰ কোনখন নদী আটাইতকৈ দক্ষিণত অৱস্থিত? আটাইতকৈ দক্ষিণত অৱস্থিত নদী কোনখন বুলি সুধিছে। ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি, কাবেৰী। এই চাৰিটা অপশ্যনৰ ভিতৰত কাবেৰী নদী আটাইতকৈ দক্ষিণত অৱস্থিত নদী। নেক্সট কুৱেশ্যন, ভাৰতীয় সংবিধানৰ আৰম্ভণিৰ অংশক কি বুলি কোৱা হয়? ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি, প্ৰস্তাৱনা। ভাৰতীয় সংবিধানৰ আৰম্ভণিক প্ৰস্তাৱনা বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, ব্ৰাজিলে তলত দিয়া কোনখন দেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ নকৰে? ব্ৰাজিলৰ সীমা তলত দিয়া কোনখন দেশৰ সৈতে সীমা লগা নাই বুলি সুধিছে। ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি, চিলি। ব্ৰাজিলৰ সীমা চিলি দেশৰ লগত লগা নাই। নেক্সট কুৱেশ্যন, সুৱেজ কেনেল কোন দুটা জলভাগৰ মাজত অৱস্থিত? সুৱেজ কেনেল কোনটো দুটা জলভাগৰ মাজত অৱস্থিত বুলি সুধিছে। ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি, ভূমধ্য সাগৰ আৰু লোহিত সাগৰ। ভূমধ্য সাগৰ আৰু লোহিত সাগৰৰ মাজত সুৱেজ কেনেল অৱস্থিত। নেক্সট কুৱেশ্যন, 2024 চনৰ ছামাৰ অলিম্পিক ক'ত অনুষ্ঠিত হৈছিল? ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি, পেৰিছ। পেৰিছ চহৰত 2024 চনৰ ছামাৰ অলিম্পিক অনুষ্ঠিত হৈছিল। 2028 চনৰ ছামাৰ অলিম্পিক কোন চহৰত অনুষ্ঠিত হ'ব? যদি জানে কমেণ্টত জনাই যাবলৈ নাপাহৰিব। নেক্সট কুৱেশ্যন, অৰ্জুন বঁটা কোন ক্ষেত্ৰত উৎকৃষ্টতাৰ বাবে দিয়া হয়? ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি, ক্ৰীড়া। ক্ৰীড়া অৰ্থাৎ স্পৰ্টছৰ ক্ষেত্ৰত উৎকৃষ্টতা আগবঢ়োৱাৰ বাবে অৰ্জুন বঁটা প্ৰদান কৰা হয়। নেক্সট কুৱেশ্যন, মহাত্মা গান্ধীয়ে প্ৰথমবাৰৰ বাবে কোন চনত অসমলৈ আহিছিল? মহাত্মা গান্ধী ফাৰ্ষ্ট টাইম কেতিয়া অসমলৈ আহিছিল বুলি সুধিছে। ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি, 1921 চনত। 1921 চনত মহাত্মা গান্ধী অসমলৈ আহিছিল। ইয়াৰ পিছত আৰু 3বাৰ আহিছিল। মুঠ 4বাৰ মহাত্মা গান্ধী অসমলৈ আহে। এই 25টা কুৱেশ্যন আছিল আজিৰ আমাৰ ভিডিঅ'টোত আলোচনা কৰিবলগীয়া কুৱেশ্যন এণ্ড এনচাৰ। এই কুৱেশ্যনখিনি আগন্তুক হ'বলগীয়া আছাম পুলিচ ABUB বা SI এক্সামত আহিব পৰাকৈ আমি বাছনি কৰি আনিছোঁ। কুৱেশ্যনখিনি যদি আপোনালোকে কিবা ভুল দেখে সেই ভুলটো কমেণ্টত আঙুলিয়াই দিব। লগতে ভিডিঅ'টো যদি ভাল পায় তেতিয়াহ'লে ভিডিঅ'টোত এটি লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।